পথটোৱে পূৰ্ণতা পাব। মই মৰিগাঁও জিলাবাসী ৰাইজকো অজস্ৰ শুভকামনা জনাইছো। অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানে এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। অহাকালি এবাৰ দিনটো মোৰ উপজা দিন। অসমৰ কাৰণে কৰি অহা কিবা এটা ভাল কামক পৰ্যবেক্ষণ কৰিব যোৱাৰ বাবে অহাকালি মোৰো এটা সৰু ইচ্ছা আছে। সেইকাৰণে অহাকালি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰো নিৰ্মাণৰ অগ্ৰগতিৰ